আদৌ শ্রদ্ধা তত সাধু সঙ্গুত ভজন ক্রিয়া তত অনর্থ নিবৃষ্টি নিষ্ঠা রুচিস্তত তত প্রেম ভাবোদ্ভুদঞ্চতি সাধকা নাময়ং প্রেমে প্রাদুর্ভাৱে ভৱেৎ ক্ৰমঃ। যে আদিতে শ্ৰদ্ধাযুক্ত হৈ তেওঁ সেই সৎসংগলৈ যাওক, সৎসংগত গৈ ভাল কথাখিনি পাতক। জৰুৰী নহয় যে সদায় নামঘৰলৈ আহিব পৰা যাব। তিনিআলি মূৰলৈতো সদায় যোৱা হয় প্ৰয়োজনত, দোকানখনলৈতো সদায় যোৱা হয়, নহয়নে? বা সেইখিনিলৈ নগ'লেও ঘৰখনৰ মানুহকেইটাতো সকলো সদায় বহা হয়। য'তেই নহওক কিয় বহি পেলাই অকণমান দেশ বিদেশত কি হৈছে সেইখিনি পতাৰ লগতে, ভালে বেয়া সোধাৰ লগতে তাৰ মাজত হৰি কথা পতাটো প্ৰয়োজন, নহয়নে? পাতিবলৈতো ঢেৰ কথা আছে। বহুতৰ এইটো অভিযোগ থাকে যে কিনো পাতিম, আমিতো নাজানোৱে ক'ত কি আছে। তাৰ বাবে কি জানিব লাগিব ন, পঢ়িব লাগিব নিজেই। মই যি ক'ম সেইটো আপুনি বুজাতকৈ নিজেই যদি পঢ়ে চৰ্চা কৰে সেইটোৰ পৰা অধিক বুজা যায় ন। তাৰ পাছত সম্যক ধাৰণা এটা লৈ সৎসংগলৈ। আগতীয়া যদি ধাৰণাই নাই তেতিয়া বুজিবলৈ অকণমান অসুবিধা হয়। কাইলৈ বোলে ছাৰে ক্লাছত ৰুমত এইটো চেপ্টাৰ বহাব, আগদিনাই যদি ছাত্ৰজনে অকণমান চাই যায় বুজিবলৈ সুবিধা হয়, নহয়নে? কিন্তু যদি মোৰ সেই ন্যূনতম চৰ্চা কোনো নাই, তাৰপিছত বুজিবলৈ বহুত টান হৈ পৰে। প্ৰয়োজন নহয় যে ঠগাত থৈ ধুনীয়াকৈ ধুতিখন পিন্ধিয়ে নামঘৰত বা গোসাঁই ঘৰত আমি সদায় গীতা ভাগৱত পঢ়িম। কাৰণ সকলোৰে তেনেকুৱা পৰিস্থিতি নহ'বও পাৰে সদায়, হয়নে? মোবাইলটো আছে নহয়, মোবাইলটোতো পাৰি। আমি কৈ থকাবিলাক বৰকৈ শুনিব নালাগে, কাৰণ নানামুনি নানামত বুলি এনেই কয় নহয়। আৰু যিমান বিশৃংখলতা এই কথাবিলাকে কৈছে, আগতে ইমান বিশৃংখলতা নাছিল। মোৰ কথা ইজনৰ লগত নিমিলে, সিজনৰ কথা ইজনৰ লগত নিমিলে, কাৰণ নিজা নিজা দৃষ্টিকোণটো বহু ক্ষেত্ৰত আহি যায়। মূল সংস্কৃত গীতা ভাগৱত বাহিৰৰ ইউনিভাৰ্চিটিবিলাকতো পঢ়োৱা হৈছে। PDF ডাউনলোড কৰিব পাৰি নহয়। ককা আইতাসকলে ঘৰত পঢ়িব, বাকীসকলেতো মোবাইলটোত পাৰে। PDF এটা ডাউনলোড কৰি যদি দিনটোত যদি 2টা শাৰীও পঢ়িছে বহুত কামত দিব, নিজে বুজিব পাৰিব ন। কিন্তু সেইকণ নহয়গৈ। আমাৰ আকৌ সময় নাই নহয়। কোনে গৈ কি খালে, কোনে গৈ ক'ত কি চালেগৈ, এইবিলাক চাওঁতে সময়টো গুচি যায়, নহয় জানো? ঈশ্বৰে ইমান এটা উত্তম মাধ্যম দিলে যিটোৰ জৰিয়তে গোটেই পৃথিৱীৰ চুকক কোনে কি হৈ আছে তাক বাৰ্তা পাব পাৰোঁ। মনোৰঞ্জন লাগে, মনোৰঞ্জন কৰিবলৈ যোৱা নাই, কিন্তু পোৱা গোটেই সময়কণ মনোৰঞ্জনৰ বাবে নহয় জানো? নিচা লাগে, নিচা থাকিলেহে মানুহৰ জীৱনটোৰ প্ৰতি অকণমান কিবা এটা আকৰ্ষণ এটা থাকে। কিন্তু নিচা মানে এবটল খাই খোজকেইটা লৰক পৰক খোৱাটো নিচা নহয়। যিটো নিচাই জীৱক উত্তৰণ ঘটাব পাৰে সেইটো নিচাহে লাগে। যিটো নিচাই মানুহক অৱনমিত কৰে সেইটো নিচা নালাগে। পুনৰ কৈছোঁ, এইবিলাক কথা ধৰ্মৰ দৃষ্টিৰে চাব নালাগে যে এইখিনি কথা এই শৰণীয়া ভজনীয়াসকলেহে পালন কৰিব, নহয়, প্ৰত্যেক মনুষ্যৰ বাবে। নহ'লে চাওকচোন, আজিৰ পৰা খ্ৰীষ্টপূৰ্বৰ কথা বাদেই দিয়ক, এতিয়াও যেতিয়া মানসিক শান্তিৰ প্ৰয়োজন হয় সেই ষ্টিভ জবছে ভাৰতলৈকে আহিছিল, নহয়নে? আজিকালি আমাৰ ইমান আধুনিকৰণ হৈছে যে আমাৰ ল'ৰা ছোৱালীৰ নামবিলাকো কিবা কিবি অদ্ভুত হ'বলৈ ধৰিছে। এতিয়া চাওক, ইলন মাস্ক কথা প্ৰসংগত কৈছোঁ আৰু, যে মহাকাশলৈ ব্যক্তিগত খণ্ডৰ মানুহ পঠিওৱাৰ বিশ্বৰ আটাইতকৈ প্ৰথম যিটো কোম্পানী বুলিয়েই ক'ব লাগিব, যিটো সংস্থা, সেইটো হৈছে ইলন মাস্কৰ। তেওঁ নিজৰ পুতেকৰ নাম ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰৰ নামত দিছে, S সুব্ৰমণিয়ম চন্দ্ৰশেখৰ, CV ৰমনৰ ভতিজাক আছিল, যি প্ৰথম এছিয়া দেশৰ পৰা নোবেল বঁটা পাইছিল ৰসায়ন বিজ্ঞানত, নহয়নে? আমি আকৌ সেইফালেহে নাম দিবলৈ যাওঁ, বুজি পাইছেই নহয়, কেতিয়াবা হৈ যায়, নহয়নে? কিয়? কাৰণ ইয়াৰ সংস্কৃতিৰ মূল্যটো বুজি পাইছে ন। আজি এপল কোম্পানী, মোবাইল হাতত যদি আইফোন এটা থাকে আৰু কি লাগিছে, নহয়নে? তেনেকুৱাতো অকণমান ভাৱনা আমাৰ যুৱ প্ৰজন্মৰ মাজত আছে। কিন্তু সেই এপল ফোনটোৰ মালিক লৰেনা পাৱেল, হয়নে? তেওঁ মানসিক শান্তিটো বিচাৰি ভাৰতৰ কোনোবা এখন আশ্ৰমলৈ আহিছে। কি প্ৰয়োজন, কি অভাৱ হৈছিল, বাদ দিয়ক। ফৰ্ড কোম্পানীৰ মালিক, প্ৰথম 4চকীয়া গাড়ী বনাইছিল হেনৰী ফৰ্ডে, তেওঁৰ পৰিণতি হৈছে আলফ্ৰেড ফৰ্ড। সৰ্বস্ব ত্যাগ কৰি থৈ আহি অম্বৰীশ দাস নাম লৈ ভাৰতবৰ্ষত গীতাৰ জ্ঞান প্ৰচাৰৰ বাবে নিজক নিয়োগ কৰিছে। আমিতো কৰিব নালাগে ইমানখিনি, হয়নে? কিয় কোৱা হৈছে? কাৰণ আধুনিকতা মানে এইটো নহয় যে দিনক দিনে আমাৰ কাপোৰৰ পৰিমাণ ছুটি হৈ যাব। আধুনিকতাৰ অৰ্থ এইটো নহয় যে আগৰ দিনত ফটা কাপোৰ নথকাজনে পিন্ধিছিলে, এতিয়া কোনোবা থকাজনে ফটা কাপোৰ পিন্ধিবলৈ ধৰিব,
হয়নে? আধুনিকতাৰ অৰ্থ এইটো নহয় যে আগতে মানুহে খোৱা বস্তুটো বহি খাইছিলে, এতিয়া মানুহে থিয় হৈ খাই পেলাই ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি দেখুৱাব। বুজি পাইছে? সেইখিনি আধুনিকতা নহয়। আধুনিকতা সেইখিনিহে যে তেওঁলোকে কি গ্ৰহণ কৰিছে তাতো চাব লাগিব ন। কথাখিনি কিয় কোৱা গৈছে? কাৰণ নহ'লে ভাগৱত বুলি ক'লে এটা ট্ৰেণ্ডতহে চলি আছে। আৰু ট্ৰেণ্ড শব্দটো এইকাৰণেই আনিছোঁ, আৰু আজিকালি ভাগৱত ব্যাখ্যা বুলি ক'লেও নিৰ্দিষ্ট কেইটামান বিষয় আছে, মই উচ্চাৰণ কৰিব বিচৰা নাই। সেই বিষয়কেইটাৰ বিষয়ে যদি আলোচনা নহয় তেতিয়াহ'লে ৰাইজেও বেয়া পায়, আৰু দ্বিতীয়তে কথা হ'ল কি, সেইটো ইমান মানে বিচাৰ্য বিষয়ো নহয়। কিন্তু ট্ৰেণ্ডত চলিলে নহ'ব, সমৰ্পণত চলিব লাগিব। এতিয়া ব্যাসদেৱে নাৰদদেৱত আশ্ৰয় কৰিলে ঠিকেই, সেইখিনি সময়ত তেওঁৰ বৈৰাগ্যটো কেনেকৈ দেখুৱাইছে? তেওঁ ক'ব পাৰিলেহেঁতেন যে মই 4 বেদ 14 শাস্ত্ৰ লিখিলোঁ, পঢ়িলোঁ, এইখিনি কি চব অথলেই গ'ল নি? আপুনি কেইখন কিতাপ লিখিছে? ক'ব পাৰিলেহেঁতেন ন নাৰদদেৱে যেতিয়া কৈছিল যে তুমি সকলো অথলেই লিখিলা, আমি হোৱা হ'লে ক'লোহেঁতেন আৰু আমি মানিও নললোহেঁতেন। কিন্তু ব্যাসদেৱে সেই ভাৱ প্ৰকাশ কৰা নাই। তৎ মুহূৰ্ততে নাৰদদেৱৰ আশ্ৰয় স্বীকাৰ কৰিছে। বৈৰাগ্য হৈছে সেইটো যে 5 বছৰ দিনে মোৰ মনত এটা ধাৰণা আছিল, 5 বছৰৰ পাছত গম পোৱা গ'ল যে এই ধাৰণাটো ভুল। তৎমুহূৰ্ততে সত্যটো গ্ৰহণ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য। তাত বিশ্বাসটো লাগিব। সেই বিশ্বাসৰ বাবে নাৰদদেৱৰ উপৰি জন্ম কথন, হয়নে? যে হৰি ভক্তি আচৰণ কৰি কিদৰে এজন দাসী পুত্ৰই পাৰিষদী শৰীৰ লাভ কৰিব পাৰে। নামৰ মহিমা কোনখিনি? কাৰণ নামঘৰলৈ পোনপ্ৰথমতে আহোঁতেই যদি এজন মানুহক 10টা নীতি নিয়ম দি দিয়ে, কাইলৈৰ পৰা নহা হৈ থাকিব। এনেই নাহে মানুহ নামঘৰলৈ। যদি নীতি নিয়ম 10টা দি দিয়ে, কাইলৈৰ পৰা ভুলতো নাহে, বুলিব ইমান নীতি নিয়ম পালন কৰাতকৈ নাযাওঁৱে। সেইকাৰণে আমাৰ মানুহ চাবচোন, কিছুসকল আছে নামষাৰ গাই থাকোঁতে নাহে, এই নাম গাইছেহে, নাম শেষত প্ৰসাদ খোৱা সময়ত যাম। ভাগৱত পঢ়ি থকা সময়ত, নামষাৰ গাই থকা সময়ত হয়তো নামঘৰত ৰাইজ ইমান নাথাকিব পাৰে, ভোজ খোৱা সময়ত যিমান আকাশ পাতালৰ পৰা সকলো আগমন ঘটে, হয়নে? সেইটো বেয়া কথা নহয়। কিন্তু কোনোবাখিনিত সুৰুৱাটো পোৱা নাই, কোনোবাখিনিত ভাবি থকা হৈছে কি, নামষাৰ কোনে গাব, ককাহঁতৰ বয়সে কেইজনমানে বহি পেলাই নামষাৰ গাব, হৈ গ'ল, তেওঁলোকৰ কাম কৰিলে, পাঠ পঢ়িব, কি পঢ়িব, আশীৰ্বাদ দিব, তাৰপিছত খোৱা সময়তে যাম। কিন্তু তাত বহিবলৈ বাহিৰৰ মানুহ আহিছে, আমি কি ত্যাগ কৰিছোঁ? আমি ভাবোঁ কি, ভাগৱত মাৰ্গলৈ আহিলে আমুকটো নাখাবলৈ ক'ব, তামুকটো নাখাবলৈ, ইছৰাম কি হ'ব? আমাৰ অসমৰ কাষতে এখন নগৰ আছে, মায়াপুৰ বুলি কয়। ইউটিউবে ওলাই থাকে, গুগলত মাৰিলেও পাব, চাবচোন কেতিয়াবা। আমি আপোনাৰ এই মাছ মঙহৰ জোলকণলৈ ভয় কৰি ভয় কৰি থাকোঁ, কি ডাঙৰ কথাবোৰ নাখাব লাগিব, আমুক তামুক। মই সেইটো বিষয়ত ক'বলৈ যোৱা নাই, কিন্তু চাওক, তাত এনেকুৱা কিছুসকল ব্যক্তি আছে, ভাৰতীয় নহয়, যে ৰাছিয়া, ব্ৰাজিল, অষ্ট্ৰেলিয়াৰ মানুহ নিজৰ ঘৰ দুৱাৰ সকলো ত্যাগ কৰি এনেকুৱাকৈ ভক্তিত লাগিছে যে গোটেই জীৱনটোৱে উপবাস পালন কৰিছে। উপবাসত এটা সিদ্ধান্ত আছে, নিমখ খাব নালাগে, নিমখ খালে বোলে উপবাস ভংগ হয়। সোৱাদৰ নামত নিমখটোহে, কোনোবাই মিঠা নাখাব পাৰে, তিতা নাখাব পাৰে, নিমখকণ নহ'লে তেওঁ কি সোৱাদ পাব বাৰু? নিমখ ত্যাগ কৰি দিছে। আমাকতো কোৱা নাই সেইখিনি কৰিবলৈ, নিমখ এৰি দিয়া বুলি, নহয়নে? নিজৰ জেগাত মাত্ৰ ৰেছপনচিবিলিটিটো লাগে, নিজৰ দায়িত্ববোধটো লাগে, হয়নে? সেইবিলাক সেইকাৰণে চাব লাগে, চাবলগীয়া সেইবিলাক দিশো আছে। আমি আকৌ মোবাইলটোত কোনে গৈ ক'ত বমি কৰিলে সেইটোও চাওঁ, কুকুৰ আলিৰ পৰা আৰম্ভ কৰি কিবা আলিলৈকে, নহয়নে? সিমানলৈকে চায়, সেইবিলাকৰ ভিউজ বেছি। আমাক চাবলৈও কোৱা নাই, নালাগে চাব, কাৰো কথা শুনিব নালাগে, কিন্তু নিজৰ গৱেষণাটো আৰম্ভ কৰক ন এই দিশটোত, যে কিনো আছে, ইমান যে চব আহিছে, ইয়াতনো কি বিশেষ আছে? নথকাসকলে তেনেদৰে পাব, থকাসকলে প্ৰয়োগ কৰিব লাগে। যেতিয়া নাৰদদেৱৰ বিশ্বাসটো, নাৰদদেৱৰ উপৰি জন্মৰ কথাৰ যেতিয়া ব্যাসদেৱৰ বিশ্বাস আহিলে, তাৰ পিছতহে তেওঁ আগবাঢ়িছে। কাৰণ বিনা বিশ্বাসত একো কৰ্ম সিদ্ধি নহয়, হয়নে? নামটোত ইমান গুৰুত্ব এটা কিয় দিয়া হ'ল? নামটোৱে কি কৰে? ভগৱানৰতো সহস্ৰ নাম আছে। নামে ব্যক্তিজনক একাগ্ৰ হোৱাত, অৰ্থাৎ এটা নিৰ্দিষ্ট জেগাত কনচেনট্ৰেট কৰা শক্তিটো বৃদ্ধি কৰে। আৰু নামৰ শক্তিও কেনেকৈ আছে? কৃষ্ণ বা ৰাম বুলি কৈ দিলেতো মানুহৰ নামো হ'ব পাৰে। আপোনালোকৰ গাঁৱতো থাকিব পাৰে কৃষ্ণ শইকীয়া, কৃষ্ণ গগৈ, ৰাম শৰ্মা ইত্যাদি, এনেকৈ, নহয়নে? সেই একেটা নামকে যেতিয়া দুবাৰ উচ্চাৰণ কৰা হয়, সেইটো সম্ভাষণ হৈ যায়। কৃষ্ণ কৃষ্ণ ভালে আছেনে? ৰাম ৰাম ভালে আছেনে? সেই একেটা নামকে যেতিয়া 3বাৰ উচ্চাৰণ কৰা যায়, সি সমবেদনা হৈ যায়, বোলে ৰাম 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 বৰ বেয়া কথা হ'ল দেই, কৃষ্ণ 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 এইটো হ'ব নালাগিছিল দেই। সেই নামটোকে যেতিয়া বাৰে বাৰে উচ্চাৰণ কৰা যায়,
সেইটোৱে হৈ পৰে কি কীৰ্তন। কীৰ্তন যদি নিৰন্তৰ চলি থাকে সেয়াই নামৰ সাধনা। নামৰ সাধনাই হৈছে সিদ্ধি। সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তিত। বেলেগ একো কষ্টই নাই, ভগৱানৰ নামটোহে। কিন্তু সেইটো অভ্যাসত আনিব লাগিব ন। মিতিৰ কুটুমৰ সৈতে কথা পাতোতে এইটো ভাবিলে নহ'ব এই ৰামকৃষ্ণ বোলে কৃষ্ণ ভালে আছেনে এই বুলিওতো ক'ব পাৰোঁ, কম জানো? তেতিয়া সময়ত আকৌ বেয়া লাগে, এই মিতিৰ কুটুমৰ লগতনো ৰামকৃষ্ণ নাম কমনে, ভকতৰ মাজত কমগৈ আকৌ। সেইটোৱেতো লিমিটেশ্যন। নামটোক কি বুলি ভাবি থকা হৈছে? কেৱল নামঘৰলৈ গ'লে ভকতৰ মাজত ক'বলৈ। সেই মানসিকতাটো সলাব লাগিব। আৰু কৃষ্ণ বা ৰাম বুলি কোৱাৰ এটা বেনিফিটো আছে, বহুত ডাঙৰ। কোনোবাই ঢেৰ কিবা কৈ আছে ভালে বেয়াই, কৃষ্ণ হ'ব আৰু ঠগ দিয়কচোন বুলি কৃষ্ণ বুলি কৈ থৈ দিয়কচোন। আপুনি ভালতেই কৃষ্ণ বুলি নালে কালতেই কৃষ্ণ বুলিলে তেওঁ একো বুজি নাপায়, নহয়নে? কিন্তু আপুনি যি বুজি কৃষ্ণ ক'লে সেইটোৱে কাম কৰি দিব, তেওঁ গালি নপৰাকেই, হয়নে? এইটো হৈছে সূত্ৰ। কিন্তু কি হ'ব? নামতকৈও প্ৰথম যেতিয়া গালিটো গুচি আহে তেতিয়া অকণমান সংস্কাৰ হ'বলৈ অসুবিধা হয়। সেইটোত এজন মানুহ হিচাপত আমাৰ গুৰুত্বতাটো লাগিব। তাৰ পাছত চাওক যে জিজ্ঞাসা আহিলে আশ্ৰয় লৈ গ'ল, বিশ্বাসো আছে। কিন্তু বিশ্বাসটো হোৱাৰ পাছতো কেতিয়াবা এনেকুৱা হৈ যায়, এতিয়া মই ভক্তি কৰিছোঁ, ভক্তি কৰাৰ পাছত মই জানিছোঁ বুজিছোঁ মই পাই যাম, হয়নে? অভিমান এটা আহে। সেই অভিমানটো মখি মোৰ ক'ত হৈছে? অশ্বত্থামাৰ শিৰোমণি কটা। বহুতে এইটো আপোনাৰ সেই মুণ্ডন কৰা নকৰালে টানি লৈ যায়গে, কিন্তু সেইটো অধ্যায় দেৱৰ একো প্ৰসংগই নাই। সেইটো এটা বেলেগ এটা বিষয়। অশ্বত্থামা গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ, ইমান এজন জ্ঞানী ব্যক্তি, হয়নে? গুৰুপুত্ৰ যেতিয়া জ্ঞানী, কিন্তু মানুহে যেতিয়া পোৱা নোপোৱাৰ কথাটো মূৰৰ ওপৰত তুলি লয় তেতিয়া হিতাহিত চিন্তা কৰাৰ ক্ষমতাটো হেৰুৱাই পেলায়। প্ৰমাণ কি? এই অশ্বত্থামা ভাবিলে কি মই যদি গোটেই পাণ্ডৱৰ বংশতে নষ্ট কৰি পেলাওঁ মোৰ আৰু চিন্তা নাই, দুৰ্যোধনে মোক ঢেৰ ধনে শুনে সা সম্পত্তি দিব। এই কথাটো মোৰতো তেনেকুৱাকৈ সোমাই গ'ল যে দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক হত্যা কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে, হয়নে? তাৰ বিপৰীতে আকৌ ভক্তি মাৰ্গত কেনেধৰণৰ ভাৱটো প্ৰয়োজন সেইটো কাৰ জৰিয়তে দেখুৱালে? আই দ্ৰৌপদীৰ জৰিয়তে, যে গুৰুপুত্ৰ বুলি। আৰু দ্বিতীয়তে তেওঁক হত্যা কৰিলে বা তেওঁক বধ কৰিলে অশ্বত্থামাৰ মাতৃয়ে কিমান মনত দুখ পাব, এই কথাটো চিন্তা কৰি অশ্বত্থামাক ক্ষমা কৰি দিলে, হয়নে? আমিতো কোনোবাই ঢকা এটা দিলে ক্ষমা কৰি দিবলৈ টান হয়, তেওঁ মোক ঢকিয়াই থৈছে, তেওঁ মোক কথা এষাৰ কৰি থৈছে। ভগৱানৰ কথা পাহৰি থাকোঁ, কোনোবাই যদি ক'ৰবাত বেয়াকৈ কথা এষাৰ কৈছে সেইটো সপোনতো মনত পৰে। স্মৃতি শক্তি কাৰো কম নহয়, খালি সেই স্মৃতিটো আমি ক'ত লগাইছোঁ সেইটো নিজক বিচাৰ কৰিলেই গম পোৱা যায়। আৰু আই দ্ৰৌপদীৰ প্ৰসংগ আহোঁতে এটা কথা ক'ব পাৰি, আমাৰ পৰম্পৰাত ৰাতিপুৱা শুই উঠিয়েই গুৰুক আৰু ভগৱন্তক যেতিয়া স্মৰণ কৰা হয় তেতিয়া 5গৰাকী পঞ্চসতী বুলি 5গৰাকী কন্যাৰ নামো স্মৰণ কৰা হয়। আৰু সেই পঞ্চসতীৰ নামত আই দ্ৰৌপদীৰ নামটো আছে, যে অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী তথা পঞ্চকন্যা স্মৰে নিত্যম মহাপাতক নাচনম। এই অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী এই 5গৰাকী বোলে পঞ্চ মহাসতী, তেওঁলোকৰ দৰে পবিত্ৰতাৰ গুণ যাতে মোৰ জীৱনলৈ আহে। কথাটো টানি অনাৰ উদ্দেশ্য এটা আছে, কাৰণ আজিও কিছু কিছু সমাজত এনেকুৱা এটা ধাৰণা আছে কি যেতিয়া এগৰাকী আইৰ কিবা কাৰণত স্বামীজনৰ বিয়োগ হৈ যায় তেতিয়া কিছু কিছু সমাজে আজিও ভাবে কি সেই স্বামী বিয়োগ হোৱা আইগৰাকীৰ জৰিয়তে বোলে কোনো মাংগলিক কৰ্ম কৰিব নালাগে। মই অইন উদ্দেশ্যত কোৱা নাই, মই খোলা খুলি এতিয়াও কিছু কিছু সমাজত আছে এই বোলে মাংগলিক কৰ্ম তেওঁৰ হাতে কৰাব নালাগে। এইবিলাক শাস্ত্ৰীয় সিদ্ধান্ত নহয়। কাৰোবাৰ জীৱনত হোৱা ঘটনা এটাৰ বিচাৰ কৰাৰ অধিকাৰ সমাজৰ কাৰো নাই। আৰু সেই তেনেকুৱা চিন্তা যদি আমাৰ সংস্কৃতিত থাকিলেহেঁতেন তেতিয়া ৰাতিপুৱাই উঠিয়ে আমি অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰীৰ নাম নললোহেঁতেন। অহল্যাৰ স্বামী বিয়োগ ঘটিছে, দেৱী কুন্তিৰ কথা সকলোৱে জানে, নহয়নে? কিয় কোৱা হৈছে? আৰু এনেকুৱা কিছুমান নীতিৰ বাবে বাহিৰৰ কিছুসকল লোকে আমাক গালি পাৰে, বুলিব ইমান নিকৃষ্ট চিন্তা, এফালে ঈশ্বৰ ভক্তিৰ কথা কয় আনফালে আকৌ ইমান অদৰকাৰী চিন্তাধাৰা মনত সোমাই আছে যে এগৰাকী স্বামী বিয়োগ হ'ল বুলি তেওঁক বোলে আমুকটো কৰিব নালাগে, তেওঁৰ হাতে আমুক কৰিব নালাগে। এইবিলাক হৈছে দুৰ্ধম চিন্তা। এতিয়া ক্ষমা ভাৱটো যেতিয়া গুচি আহে তেতিয়া ব্যক্তিজনৰ মনত দেৱী কুন্তিৰ দৰে ভাৱ প্ৰস্তুত হয়। ভাগৱতৰ সম্পূৰ্ণ ভাগৱতৰ কথাত দেৱী কুন্তিয়ে যিটো সাহস কৰিছে কোনো ভক্তই আজিলৈকে সেইটো সাহস কৰা নাই। কাৰণ আমিতো ভগৱানৰ ওচৰলৈ সুখ বিচাৰি যাওঁ ন, কিবা এটা মংগল কামনা কৰি যাওঁ। দেৱী কুন্তিয়ে গৈ কি কৈছিলে যে প্ৰভু মোক পাৰিলে জীৱনত বিপদহে দিয়া,
হয়নে? মোক সুখ নালাগে বোলে কিয়? বিপদত থাকিলে তোমালে মোৰ সহজতে মনত পৰি থাকিব। আৰু তোমাৰ চিন্তন যেতিয়া মোৰ নিৰন্তৰ হৈ থাকিব, তাতোতকৈ আৰু মোক কিয় সুখ লাগিছে? আমি সাধাৰণ মানুহৰ দৃষ্টিয়ে চাবলৈ গ'লে এইটোতো পাগলামি বুলি ক'ম। ভগৱানৰ ওচৰলৈ জানো দুখ বিচাৰি যায় কোনোবা? ভাগৱতৰ দৃষ্টিকোণটো সেইখিনিতেই সুকীয়া। সেইকাৰণে সেইটো সাহস বুলি কোৱা হৈছে। কিয়? কাৰণ সুখৰ এইটো দুৰ্ভাগ্য। সুখ যেতিয়া জীৱনলৈ আহে সকলো ধৰণৰ সুবিধা লৈ আনে, হয়নে? মনৰ অনুকূল বিষয় চব লৈ আনে। কিন্তু দুৰ্ভাগ্যটো কোনখিনিত? সুখে ঈশ্বৰৰ বিস্মৃতিটো লৈ আনে। আৰু দুখৰ এইটো সৌভাগ্য। দুখ আহিলে, জীৱনলৈ আহিলে চব ভাগি ছিগি চুৰমাৰ কৰি পেলাব পাৰে, কিন্তু দুখে পদে পদে ঈশ্বৰৰ স্মৃতিটো লৈ আনে। বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদম বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। সুখত থাকিলে বৰকে ঈশ্বৰলৈ মনত নপৰে, কিন্তু দুখত থাকিলে আকৌ পদে পদে মনত পৰে, হয়নে? মই আৰামছে গাড়ীত বহি ইয়াত নামি দিছোঁ, নামি পেলাই ইয়াত কথা ক'বলৈ আৰম্ভ কৰিছোঁ। মোৰ গাড়ীত আহোঁতে এবাৰো ঈশ্বৰলৈ মনত নপৰিবও পাৰে, হয়নে? ৰাতি 12টা বজাত যদি অকলে অকলে এই ৰাস্তাটো নিৰ্জন ৰাস্তা এটা খোজকাঢ়ি যাওঁ, মোক কাণে কাণে কোনোবাই কোৱাৰ প্ৰয়োজনীয়তা আছেনে? বোলে ৰাম নাম লৈ যোৱা, কৃষ্ণক চিন্তা কৰি যোৱা, কোনেও ক'ব নালাগে, হয়নে? নোলোৱাজনৰ মুখৰ পৰা ওলাব, প্ৰতিকূল। সেইবাবে ভাগৱতে কৈছে, কুন্তী দেৱীৰ স্তুতিত কি প্ৰকাশ পালে? যে প্ৰভু জীৱনত পাৰিলে মোক প্ৰতিকূলতাই দিয়া, কিন্তু তোমাৰ চিন্তনটো যাতে মই এৰ নাখায়, নিৰন্তৰ যাতে তোমাৰ চিন্তন হৈ থাকে, সেইকণ কৃপা কৰা। কাৰণ অন্তিম সময়ত সেইটোহে এই এক্সামটো পাছ কৰাই নিব পাৰিব সংসাৰখনত, হয়নে? সেই ভাৱটো আহিলে জীৱই ভীষ্মৰ দৰে গতি পোৱা সম্ভৱ। সেইবাবে ইয়াৰ পাছত কি? পিতামহ ভীষ্মৰ স্তুতি। পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী হোৱাৰ পাছতো সৰসজ্জাত পৰি আছিল। কিহলৈ বাট চাই? উত্তৰায়ণ কাললৈ বাট চাই। আমাৰ বছৰেকত দুটা আয়ন নাথাকে ন? দক্ষিণায়ন আৰু উত্তৰায়ণ। আমাৰ উৎসৱ পাৰ্বণবিলাকো কিমান শাস্ত্ৰ আৰু বৈজ্ঞানিক তথ্যলব্ধ চাওক। অলপ দিন আগতে মাঘ বিহু পাৰ হৈ গ'ল, হয়নে? তাৰ মাজতে ফটা মুখ নহয় কথা এটা কৈছোঁ আৰু। ঈদৰ দিনা কোনোবা মুছলিম মানুহক দেখিছেনে? মদ খাই বোলে ক'ৰবাত পৰি আছে, মদ খাই বোলে ক'ৰবাত হুলস্থুল কৰিছে, ক'তো আপুনি বিচাৰি নাপায়। বৰদিনৰ দিনা কোনোবা খ্ৰীষ্টান মানুহক ক'ৰবাত দেখিছেনে? বা ক'ৰবাত শুনিবলৈ পায়নে? মদ খাই বোলে ক'ৰবাত পৰি আছে বা মদ খাই বোলে কিবা উৎপাত কৰিছে। কিন্তু মাঘ বিহুৰ উৰুকাৰ দিনালৈ মনত পেলাওকচোন। বুজি পাইছেই নহয়? সেইটো ভুল আমাৰ মাজতহে হয়, সেইটো ভুল তেওঁলোকে নকৰে। কিয়? কাৰণ তেওঁলোকৰ নিজৰ সমাজ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধ। আমাৰ দায়বদ্ধতা কোনোবাখিনিত নাই। কিয় নাই বুলি কৈছোঁ? বহুত দূৰলৈ নাযাওঁ, হুলস্থুল লাগিয়ে থাকে নহয় অসমীয়াৰ মাটি ভেটি ৰক্ষাৰ কাৰণে, হয়নে? আপুনি ঘৰলৈ যাব, ঘৰলৈ গৈ অসমীয়া কেলেণ্ডাৰ, বৰকটকী কোম্পানী অসমীয়া কেলেণ্ডাৰখন ওলাই নহয়, ল'ৰাটোক মাতি আনিব, এইফালে আছোন, অসমীয়া কেলেণ্ডাৰখন কেনেকৈ চাই দেখুৱাচোন, সুধিবগৈ। তেতিয়াই ওলাই যাব অসমীয়াৰ মাটি ভেটি কোনে ৰক্ষা কৰিব। অসমীয়া কেলেণ্ডাৰখন চাবলৈ পাহৰিলে তাৰপিছত আমি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ আছোঁ। কাৰণ পাহৰিলোঁ কোনদিনা? যিদিনা তিথি বাৰ নক্ষত্ৰ গণকৰ হৈ থাকিল, যিদিনা তিথি বাৰ নক্ষত্ৰ চোৱা কামটো আমি জ্যোতিষীৰ বুলি ভাবি ল'লোঁ, হয়নে? সেইদিনা আমাৰ হাতৰ পৰা চব এৰ খাই গ'ল। আগতে ঘৰত ককা আইতাক থাকে, ল'ৰা ছোৱালী শিকাই নাই বছৰেকত কেইটা আয়াম থাকে, কচোন বোপাইহঁত, পক্ষ কেইটা থাকে। আজিকালি নিশিকাই নহয়, আজিকালি শিকাবলৈ সময় নাই। সেইটো দুখ বুলি ক'বলৈ যোৱা নাই, কিন্তু কিছুমান বস্তু আমাৰ হাতৰ পৰা তেনেকৈ এৰ খাই গৈছে। কিয় এই কথা প্ৰসংগটো অনা হৈছে? সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, হয়নে? তেতিয়া উত্তৰায়ণ কাল আৰম্ভ হয়, মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা। বছৰেকত 365টা দিন, নহয়নে? 365টা দিনৰ ছমাহ বোলে উত্তৰায়ণ, ছমাহ দক্ষিণায়ন। উত্তৰায়ণ কাল বোলে ঊৰ্ধ্ব লোকত দিনৰ সময়, দক্ষিণায়ন কাল ৰাতিৰ সময়। কেনেকৈ চাওক, আমাৰ ইয়াত এবছৰ পাৰ হৈ গ'লে বোলে ঊৰ্ধ্ব লোকত, সুৰলোকত বোলে এদিন পাৰ হয়। এইবিলাক সাধু কথা আছিল সৌ সিদিনালৈকে। আইজাক নিউটনৰ নাম সকলোৱে শুনিছে। নিউটনেও কৈ থৈ গৈছিল যে সময় এটা ধ্ৰুৱ ৰাশি, সময় পৰিৱৰ্তন নহয়। কিন্তু 19ৰ দশকত আইনষ্টাইনে আহি এইটো প্ৰমাণিত কৰি দেখুৱালে যে সময় এটা ধ্ৰুৱ ৰাশি নহয়, সময় এটা আপেক্ষিক বস্তু, হয়নে? ৰিলেটিভ, ই সকলো জেগাতে একেই নহয়। ভাগৱতৰ সিদ্ধান্ত চাওক, পৃথিৱীত এবছৰে ঊৰ্ধ্বলোকত এদিন বুলি কিয় ক'লে? আজিও মহাকাশলৈ যেতিয়া উপগ্ৰহসমূহ পঠিওৱা যায়,
যিমানে পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰি আঁতৰি গৈ থাকে সিমানে সময়ৰ গতিটো কমি যায় আজি ভাৰতৰ সময় আমেৰিকাৰ সময়ৰ লগত নিমিলে হয়নে সময়ৰ গতিটো সকলো স্থানতে বেলেগ বেলেগ সময় এটা আপেক্ষিক বিষয় অন্য জীৱই শৰীৰটো এৰিলে সিহঁতৰ পাপ পুণ্যৰ লেখা নাই কাৰণে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কিন্তু মনুষ্য যেতিয়া মৰে ন আমি বিহুৱে সংক্ৰান্তিয়ে অফাৰ বিচাৰি যাওঁ নহয় কাপোৰযোৰত বোলে কিমান অফাৰ আছে গাড়ীখনত কিমান অফাৰ আছে যাওঁ নে নাযাওঁ মৰাৰ পাছত এতিয়া জমেও অফাৰ এটা দিয়ে সেইটো অফাৰ নাম হৈছে যাতনা শৰীৰ এইটোতো দাহ কৰি দিয়ে নষ্ট হৈ যায় এইটোতো লগত নাযায় এতিয়া যিখিনি দাগ লগালো সেইখিনিতো ধুব লাগিব ধুবলেতো মাধ্যম এটা লাগিব যাতনা শৰীৰটো দিয়ে আৰু সেই যাতনা শৰীৰক অৱলম্বন কৰিবলৈ জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লগা হয় তাৰপিছত আৰু যমৰাজাই লাহেকৈ চাফ চাবোন দি ধুৱে দাগ যোৱাকেইটা তাতেই গুচি যায় নোযোৱাকেইটা আকৌ যাবলৈ ইয়াত মেলি দিয়েহি এতিয়া যাওঁতে যিটো সময় লাগে হয়নে সেই সময়টোৰ প্ৰশস্ত সময় কি বোলে উত্তৰায়ণ বেলা কাৰণ মহাকাশত যদি পৃথিৱীৰ কক্ষপথৰ পৰা ওপৰলৈ গৈ থাকিলে সময়ৰ গতি কমি যায় কল্পনা বুলি ক'লেও ইয়াত এটা বৈজ্ঞানিক চিন্তা আছে কাৰণ আমি আছো ভূলোকৰ ওপৰত আছে সুৰলোক সিমানলৈকে পাইগে মানে এবছৰ পাৰ হৈ যায় এতিয়া কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কোনটো দিনৰ বেলা নে ৰাতিৰ বেলা দিনৰ বেলা ৰাতি গ'লে দৰ্জা খুলি নিদিবও পাৰে আজিৰ যুগততো ভুলতো নিদিয়ে ভয় হ'ল নহয় কোন বুলিব কি ৰূপত আহিছে ঠিক নাই পিতামহ ভীষ্ম সৰহজ্যাত পৰিছিল কোন বেলা দক্ষিণায়ন কালত কাৰণ তেওঁ জানিছিল এতিয়া যদি মই শৰীৰটো এৰিবলৈ হয় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰোঁ সেইবাবে বাট চালে কিহলৈ উত্তৰায়ণ বেলালৈ উত্তৰায়ণ বেলাত যাতে মই শৰীৰ এৰিলে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিম সেইকাৰণে চাবচোন পাঠৰ আসনখনো কেনি থাকে উত্তৰ দিশলৈ ভাগৱতৰ আৰম্ভণিতে পৰীক্ষিত গৈ পেলাই কোন দিশে বহিছেগৈ উত্তৰ দিশে বিদুৰো গৈছে কেনি উত্তৰ দিশে হয়নে উদ্ধৱ গৈছে কেনি উত্তৰ দিশে ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে কাৰণ আমাক কি লাগে উত্তৰায়ণ গতি উত্তৰণ লাগে জীৱনত হয়নে ভগৱানৰ উপাসনাটো আমি পূব দিশত কৰোঁ ওপৰ বুলি ক'লে আমি আকাশলৈ যে ভগৱান ওপৰত আছে এইটো ওপৰ দিশ নহয় এইটো ঊৰ্ধ্ব দিশ নহয় আমি যে কওঁ ভগৱান ওপৰত আছে ভগৱান ক'ত আছে পূব দিশত আছে কেনেকৈ আছে বিজ্ঞানতেচোন আমি পঢ়িছোঁ সূৰ্যটো মাজত আছে নহয়নে সূৰ্যটোৰ চাৰিওফালে পৃথিৱীখন ঘূৰি আছে পৃথিৱীৰ উত্তৰ মেৰুটো কোনো নাই দক্ষিণ মেৰুটো কোনো নাই আমি এই ছাইডটোতহে আছোঁ হয়নে তেতিয়া ছাইডত থকা মানুহখিনি যেতিয়া আঙুলিটো ওপৰলৈ বুলি দেখুৱায় এইটো কি দিশ এইটো সূৰ্যলৈ দিশ এইটো ঊৰ্ধ্ব দিশ নহয় মহাকাশত পূব দিশটো ঊৰ্ধ্ব দিশ হয় হয়নে সেইকাৰণে উপাসনা পূব দিশত বোলে পূব দিশে সূৰ্য উদয় হয় কাৰণে উপাসনা নহয় পূব দিশত সেইটো ঊৰ্ধ্বগামী দিশ আৰু কল্পনা চাওক এই নামঘৰত যে আসন ভাগ যে দিলে পূৰ্ণ পৰ্যায় আসন ভাগ 7খলপীয়া নহয় জানো 7খলপীয়া আসনখন মহাপুৰুষে নামঘৰ প্ৰতিষ্ঠা কৰাৰ আগতেওতো আপোনাৰ ঢেৰ মঠ মন্দিৰ আছিল হয়নে নহয় 7খলপীয়া আসনৰ আৰ্হিটো ভাৰতৰ অন্য কোনো মঠ মন্দিৰত নাই একমাত্ৰ নামঘৰ সত্ৰ পৰম্পৰা বাদে হয়নে ক'ৰ পৰা আনিলে চিন্তাটো চাওক ভাগৱতৰ 3য় স্কন্ধত সৃষ্টি বৰ্ণনাৰ প্ৰসংগ যেতিয়া আহে সৃষ্টি বৰ্ণনা কৰোঁতে আমি জানো যে 1935 চনত এডুইন হাবল নামৰ এজন বিজ্ঞানীয়ে যেতিয়া মহাকাশলৈ এটা কথা লক্ষ্য কৰি দেখা পাইছিল যে আমাৰ সৌৰজগতৰ বাহিৰত যিমানবিলাক তাৰকা ৰাজ্য আছে সেই তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা ক্ৰমাৎ আঁতৰি আঁতৰি গৈ আছে আৰু এই কথাটো যেতিয়া বিজ্ঞানৰ জগতলৈ আহিল যে তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে তাৰপিছত এইটো চিন্তা কৰি গম পোৱা গ'ল যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন ক্ৰমাৎ প্ৰসাৰ হৈ আছে ৰবৰৰ বেণ্ডাল টানি দিলে যিদৰে বহল হৈ যায় তাৰকা ৰাজ্যবিলাকো মহাকাশত প্ৰসাৰ হৈ হৈ গৈ আছে ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে তাৰপিছত 1987 চনত পল ষ্টেইনহাৰ্ট নামৰ এজন বিজ্ঞানীৰ জৰিয়তে এটা থিয়ৰী আহিল যিটো থিয়ৰীয়ে এইটো কথা স্পষ্ট কৰিলে যে মহাকাশখনত যদি বিস্তাৰ হৈছে প্ৰসাৰণ হৈছে তাৰ অৰ্থ এইটো যে অতীতত এনেকুৱা এটা সময় আছিল যিটো সময়ত গোটেই তাৰকা ৰাজ্যবিলাক একেলগ হৈ আছিল নহয়নে প্ৰসাৰণ হৈ গৈ আছে আজিও হৈ গৈ আছে তাৰকা ৰাজ্য সব মহাকাশত ইখন সিখনৰ পৰা আঁতৰি গৈ আছে অতীতত যেতিয়া আমি যদি গৈ থাকোঁ তেতিয়াহ'লে এনেকুৱা এটা সময় পাম যিটো সময়ত সকলো তাৰকা ৰাজ্য এটা বিন্দুত আছিল
যিটোকে আমি স্পেচ টাইম ছিংগুলাৰিটি বুলি কওঁ, স্থান কালৰ একালীয়তা, হয়নে? ভাগৱতত কি বৰ্ণনা কৰা হৈছে? সদৈৱ সৌম্য ইদমগ্ৰ আছিত একমেৱ দ্বিতীয়ম, যে সৃষ্টিৰ আদিতে সেই একমাত্ৰ এক ব্ৰহ্মই, উপনিষদৰ মন্ত্ৰ, যে সেই এক ব্ৰহ্মই স্থান কাল সকলোকে নিজত সমাবিষ্ট কৰি অদ্বৈত ৰূপত বৰ্তি আছিল, হয়নে? সেই অৱস্থাটো কি কোৱা হয়? অব্যক্ত অৱস্থা, য'ত কোনো স্থান কাল মায়াৰ কোনো অস্তিত্ব নাই। সেইবাবে ষ্টিফেন হকিঙেও কৈছিল যে মহানাদ বা বিগ বেঙৰ আগতে কোনো সময়ৰ অস্তিত্বই নাছিল। যাই হওক, যে তাত বোলে এটা ডাঙৰ বিস্ফোৰণ হৈছিল, মহানাদ বিস্ফোৰণ। সেই বিস্ফোৰণটোৰ পাছতে সৃষ্টিখনে বিস্তাৰ লাভ কৰিবলৈ আৰম্ভ কৰিলে। আমাৰ কোৱা হয় ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। পিণ্ড মানে হৈছে শৰীৰটো। এই শৰীৰটোত যি যি আছে সেই সকলো বোলে বিশ্ব ব্ৰহ্মাণ্ডখনতো আছে। সৃষ্টিৰ আৰম্ভণি ক'ত হৈছে? অগ্নিত। তাত এটা বিস্ফোৰণ হৈছে ন? আৰু মহাপ্ৰলয়ৰ বৰ্ণনাত আহেগৈ সৃষ্টিখন ধ্বংসও হ'ব বোলে অগ্নিত। মানুহৰ সৃষ্টি ক'ৰ পৰা হৈছে? যেতিয়া মাতৃ গৰ্ভত পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ একেলগে হয়, মাতৃগৰাকীৰ গৰ্ভৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে তাত ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। অৰ্থাৎ অগ্নি তাতো আছে। যিদৰে অগ্নি সৃষ্টিৰ আদিত আছিল, মাতৃগৰ্ভটো সেই একে অগ্নিয়ে আছে, হয়নে? আৰু আমাৰ সংস্কাৰ ক'ত হয়গৈ? অন্তিম সংস্কাৰ অগ্নিতেইটো হয়গৈ। অগ্নিয়ে এটা পদাৰ্থক স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে, নহয়নে? আৰু আমি তামোল পাণটো ৱাগ কৰোঁ চাকি গছ জ্বলাইহে, নহয়নে? চাকি গছ নজ্বলোৱাকৈ কোনেও তামোল পাণটো ৱাগ নকৰে। কিয়? আমি চাকি গছক গুৰুবন্তী বুলি কওঁ, আমি গুৰুবন্তী বুলি কওঁ, কিন্তু তাত সাক্ষী ৰূপত কোন আছে? অগ্নি। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে। এতিয়া সৃষ্টিৰ বিকাশতে বিৰাট ব্ৰহ্মাণ্ডখন যেতিয়া প্ৰকট হ'ল, তাৰে এটা গ্ৰহ আমি পৃথিৱীত আছোঁ, নহয়নে? পৃথিৱীকে ধৰি 1000খন 9টা গ্ৰহেৰে আমাৰ সৌৰমণ্ডল গঠিত। বিজ্ঞানে যেনিবা 8টি কয়। এনেকুৱাতো এখন সৌৰজগত নাই। আমাৰ সূৰ্যটোতকৈ বহুত ডাঙৰ ডাঙৰ সৌৰজগত আছে। ইণ্টাৰেষ্টিং লাগেনে? যে ভাগৱতত কেৱল বহি বহি পেলাই হৰি কথা শুনি শুনি পেলাই কেৱল মুক্তিৰ কথাই দেখুওৱা হোৱা নাই। ইয়াত প্ৰত্যেকজন ব্যক্তিৰ জিজ্ঞাসা নিৰ্বাপন কৰা হৈছে। সেয়া লাগিলে জ্ঞান বিজ্ঞান তদংগ ৰহস্য আমি যি বুলিয়ে নকওঁ, হয়নে? যিজনে যি বিচাৰে সেই ধাৰাৰে ইয়াত সকলো বিষয় দিয়া হৈছে। আমাৰ পৰম পিতা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই আমাক কি কৈ গৈছিল আপোনালোকে জানেনে? ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে সকলো সময়তে মানুহে নিজৰ কামনা আৰু ইচ্ছাবোৰৰ মাজত দুখ কৈ থকাটোৱেই হৈছে মানুহৰ দুখ কষ্টৰ প্ৰধান কাৰণ। যদি মানুহে এইবোৰৰ পৰা মুক্ত হৈ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিব পাৰে, তেতিয়াহে তেওঁলোকৰ জীৱন সুখময় হ'ব। যদি কোনো মানুহে কিবা বিচাৰে আৰু সেই বস্তুটো পাবৰ বাবে যদি তেওঁ বিশ্বাসেৰে আগবাঢ়ে, যি কাম কৰে সেই কামত যদি বিশ্বাস ৰাখে, তেন্তে তেওঁ যি বিচাৰে তাকেই পাব পাৰে। প্ৰকৃত ধৰ্ম এইটোহে যে যিটো বস্তু বা যিটো কাম মানুহে নিজৰ বাবে ভাল বুলি নাভাবে আৰু সেই বস্তুটো বা সেই কামটো মানুহে আনৰ বাবেও ব্যৱহাৰ কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে সকলো প্ৰাণীয়ে মোৰ বাবে সমান, না মই কাৰোবাক বেছি ভাল পাওঁ নাই কাৰোবাক কম, কিন্তু যি ব্যক্তিয়ে যিজনে মোক অন্তৰৰ পৰা ভক্তি কৰে, কিন্তু তেওঁৰ প্ৰয়োজনত মই সদায় সহায় কৰোঁ।